সেই ব্যক্তিগৰাকীৰ সেই পডকাষ্ট হৈছে সেই শিল্পীগৰাকীৰ যাক অসমবাসী ৰাইজে আজি ভগৱানৰ শাৰীত ৰাখিছে যি নেকি অসমবাসীৰ হৃদয়ত ভগৱান হিচাপে স্থান লাভ কৰা সেই ব্যক্তিগৰাকীৰ সেই মহান ব্যক্তিগৰাকীৰ সেই মহান সত্তা এটি মহান আত্মাৰ এটা বিশেষ পডকাষ্ট নকৈ কোৱাৰ প্ৰয়োজন নাই ডক্টৰ ৰীতা চৌধুৰীৰে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ দুদিন পূৰ্বে ৰেকৰ্ড কৰা এটা পডকাষ্ট এই পডকাষ্টে এই মুহূৰ্তত পুনৰ জনাইছো অসমবাসীৰ মাজত জুবিন গাৰ্গক আকৌ এবাৰ নতুন ৰূপত জীয়াই তুলিছে জুবিন গাৰ্গ কি আছিল জুবিন গাৰ্গৰ সৃষ্টিৰাজি কেনেকুৱা সেয়া আৰু নকৈ কোৱাৰ বা নকৈ বৰ্ণনা কৰাৰ প্ৰয়োজন নাই প্ৰতিগৰাকী অসমীয়াৰ তেজত প্ৰতিগৰাকী অসমীয়াৰ শিৰাই উপশিৰাই ৰন্ধ্ৰে ৰন্ধ্ৰে থকা এটি নাম হৈছে জুবিন গাৰ্গ প্ৰতিগৰাকী অসমীয়াৰ এটোপাল হলে তেজত লিখা নাম হৈছে জুবিন গাৰ্গ প্ৰতিগৰাকী অসমীয়াৰ উশাহে নিশাহে থকা এটা নাম হৈছে জুবিন গাৰ্গ প্ৰতিটো পুৱা প্ৰতিটো সন্ধিয়া প্ৰতিটো নিশা প্ৰতিটো আনন্দ প্ৰতিটো বিষাদ প্ৰতিটো ধেমালি প্ৰতিটো আড্ডাত থকা সেই নামটোৱেই হৈছে জুবিন গাৰ্গ কিন্তু সেইগৰাকী প্ৰাণৰ শিল্পীক সেইগৰাকী প্ৰাণৰ শিল্পীৰ প্ৰয়াণৰ পাছত মুকলি কৰা এই পডকাষ্টটোৱে যেন আকৌ এবাৰ জুবিন গাৰ্গ কি আছিল জুবিন গাৰ্গ কোন হয় জুবিন গাৰ্গ নামৰ এই সত্তাটোৰ আচলতে কি আছে যেন আকৌ এবাৰ অসমবাসীৰ হৃদয়ত অসমবাসীৰ মন মগজুত সোমাই পৰিছে ডক্টৰ ৰীতা চৌধুৰীৰে জুবিন গাৰ্গৰ জীৱনৰ অন্তিমটো সাক্ষাৎকাৰ যে নেকি ডক্টৰ ৰীতা চৌধুৰী বাইদেউৰ এই পডকাষ্টটোৱে এতিয়া অসমবাসী ৰাইজ চৰ্চাৰ এক কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে এই খবৰটো আমি জনাব বিচাৰিছো আপোনালোকক যে ভাৰতবৰ্ষত ইউটিউবৰ ট্ৰেন্ডিংৰ শীৰ্ষত বৰ্তমান আৰোহণ কৰিছে সেই বিশেষ পডকাষ্টটি ইউটিউবৰ ট্ৰেন্ডিংৰ শীৰ্ষত বৰ্তমান আৰোহণ কৰিছে এই বিশেষ পডকাষ্টটি আৰু সমান্তৰালকৈ ভাৰতবৰ্ষত ইউটিউবৰ মোষ্ট হাইপড ভিডিঅ'ৰ শীৰ্ষত আছে জুবিন গাৰ্গৰ সৈতে ৰীতা চৌধুৰীৰ এই বিশেষ পডকাষ্ট যদি আপুনি চাই এতিয়াও তাত দেখিবলৈ পাব হাইপড 1 বুলি অৰ্থাৎ ভাৰতত ইউটিউবৰ মোষ্ট হাইপড ভিডিঅ'ৰ শীৰ্ষত আৰোহণ কৰিছে জুবিন গাৰ্গৰ সৈতে ডক্টৰ ৰীতা চৌধুৰী বা ৰীতা চৌধুৰী বাইদেউৰ সেই বিশেষ পডকাষ্টটো নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ হয় আসলতে সকলো এই মুহূৰ্তত শিহৰিত হৈ আছে ডক্টৰ ৰীতা চৌধুৰী বাইদেউৰ সৈতে জুবিন গাৰ্গৰ সেই সাক্ষাৎকাৰটোক লৈ সকলোৱে ক'ব বিচাৰিছে যে এটা ঐশ্বৰিক সাক্ষাৎকাৰ ঈশ্বৰে পূৰ্বৰ পৰাই পৰিকল্পনা কৰি ৰাখিছিল এই সাক্ষাৎকাৰটোৰ বাবে যিখিনি হৈ গ'ল যিখিনি ঘটি গ'ল আমাৰ চকুৰ সন্মুখত যোৱা 19 তাৰিখৰ পৰা প্ৰতিগৰাকী অসমীয়া আজি বেদনাসিক্ত হৈ আছে অশান্ত হৈ আছে প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই আৰু সেই শিল্পীগৰাকীৰ মৃত্যুৰ মাত্ৰ দুদিন পূৰ্বে এই পডকাষ্টটো হৈছিল ডক্টৰ ৰীতা চৌধুৰী বাইদেউৰ বাসগৃহত তেওঁৰ শুৱনি কোঠাত জুবিন গাৰ্গ নামৰ এই সত্তাটোৱে সদায় ৰীতা চৌধুৰী বাইদেউক খেদি ফুৰিছিল পডকাষ্টটোত আৰম্ভণিতে তেওঁ সেইখিনি কথা কৈছে আমি আৰু সেইখিনি কোৱা কথাৰ প্ৰয়োজন নাই আমি চৰ্চা কৰিবলৈ আহিছো এই ভিডিঅ'টোক লৈ বা এই পডকাষ্টটিক লৈ কিছু চৰ্চা আপোনালোকেও আপোনালোকৰ মতামত আগবঢ়াব পাৰে আপোনালোকে চালে নে নাই পডকাষ্টটো আপোনালোকৰ অনুভৱখিনি আমাৰ ডিজিটেল লাইভৰ বৰ্তমান কমেন্ট সেকশনত আপুনি মতামত আগবঢ়াব পাৰে কাৰণ এয়া হৈছে ভাৰতৰ ইউটিউবৰ ট্ৰেন্ডিংৰ শীৰ্ষত আৰোহণ কৰা এটা পডকাষ্ট হিচাপে এই মুহূৰ্তত পৰিগণিত হৈছে ইতিমধ্যে প্ৰাণৰ শিল্পীগৰাকীয়ে অভিলেখ সৃষ্টি কৰিছে প্ৰাণৰ শিল্পীগৰাকীক সমগ্ৰ বিশ্বই আজি নতুনকৈ আৱিষ্কাৰ কৰিবলগীয়া এটা পৰিৱেশৰ সূচনা হ'ল যোৱা কেইটা দিনত জুবিন গাৰ্গৰ প্ৰয়াণত যি সমদল যি সমাৱেশৰ সূচনা হ'ল য'ত নেকি চতুৰ্থ বৃহৎ সমদল হিচাপে এটা অভিলেখ সৃষ্টি হ'ল মাইকেল জেকসনক ভাল পোৱা জুবিন গাৰ্গ সেই কিং অফ পপ মাইকেল জেকসন যাক অন্তঃকৰণেৰে ভাল পাইছিল জুবিন গাৰ্গে আৰু সেই অসমৰ ৰকষ্টাৰ ভাৰতৰ ৰকষ্টাৰ জুবিন গাৰ্গ মাইকেল জেকসনৰ দৰে যেন আন এক অভিলেখ ৰচনা কৰিলে এক জনসমুদ্ৰৰে সমুদ্ৰৰ পৰা জনসমুদ্ৰলৈ এই যি অন্তিম যাত্ৰাখিনি আছিল সেই অন্তিম যাত্ৰাৰে জুবিন গাৰ্গে যি ধৰণৰ এটা
অভিলেখ গঢ়িলে ঠিক তেনেদৰে অন্তিমটো সাক্ষাৎকাৰ জুবিন গাৰ্গৰ অন্তিমটো সাক্ষাৎকাৰ ৰীতা চৌধুৰী বাইদেৱে গ্ৰহণ কৰা এই সাক্ষাৎকাৰ বা পডকাষ্টটো ইও কিন্তু এই মুহূৰ্তত ভাৰতত আমি পুনৰ জনাইছোঁ ইউটিউবৰ ট্ৰেণ্ডিঙত আৰোহণ কৰিছে মোষ্ট হাইপ ভিডিঅ' হিচাপে এই মুহূৰ্তত শীৰ্ষত আৰোহণ কৰা এটা পডকাষ্ট হিচাপে পৰিগণিত হৈছে আপোনালোকে নিশ্চয় ডক্টৰ ৰীতা চৌধুৰী বাইদেউৰ ইউটিউব চেনেলত গৈ এই ভিডিঅ'টো ইতিমধ্যে চাইছে আপুনিও হয়তো শিহৰি উঠিছে জুবিন গাৰ্গে কোৱা প্ৰতিটো কথাই হয়তো আপোনাকো গাৰ নোম ডাল ডালকৈ থিয় কৰাইছে এয়া স্বাভাৱিক কাৰণ পুনৰ জনাইছোঁ নেদেখা জনে যেন পৰিকল্পনা কৰি থৈছিল এই পডকাষ্টটিৰ বাবে অত্যন্ত ব্যস্ত জুবিন গাৰ্গ আমি দেখিছোঁ বা বাইদেউৰ পডকাষ্টত যিখিনি কথা কৈছে শিল্পীগৰাকীয়ে তাত মৰ্মে মৰ্মে বুজিব পৰা যায় যে তেওঁৰ যিটো ড্ৰিম প্ৰজেক্ট ৰৈ ৰৈ বিনালে এই ৰৈ ৰৈ বিনালেক লৈ তেওঁ যিখিনি সীমাহীন কষ্ট বা ব্যস্ততাৰ কথা এই ব্যস্ততাৰ বাবে আনকি তেওঁ সেই সুদূৰ ছিংগাপুৰলৈ যোৱাৰ কথাও নাছিল বিভিন্নজনক সেই কথাও কৈছিল ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে যে ৰৈ ৰৈ বিনালেৰ বহুখিনি কাম আছে গতিকে যাবৰ ইচ্ছা নাই কিন্তু এজন মানুহৰ বাবেই যাবলৈ ওলাইছোঁ আৰু সেই মানুহজন কোন হয় সেয়াও আৰু নকৈ কোৱাৰ প্ৰয়োজন নাই গতিকে তেনেদৰে অনিচ্ছা সত্ত্বেও যাবলগীয়া হ'ল অনিচ্ছা সত্ত্বে গৈ যিটো এটা পৰিস্থিতি যিটো এটা ঘটনা ঘটি গ'ল আজি অসমবাসীৰ লগত তাক আমি কেতিয়াও সহজভাৱে ল'ব পৰা নাই গতিকে অতি ব্যস্ততাৰ মাজত ডক্টৰ ৰীতা চৌধুৰী বাইদেউৰ আমন্ত্ৰণ ৰক্ষা কৰি পুৱাই হেনো উপস্থিত হৈছিল তেওঁৰ সেই পডকাষ্টৰ বাবে যেতিয়া এজন ল'ৰাই তলৰ পৰা ঘৰলৈ লৈ গৈছিল জুবিন গাৰ্গক সেই ল'ৰাজনক জুবিন গাৰ্গে কৈছিল যে আজি বাইদেৱে মোৰ ক্লাছ ল'ব কাৰণ স্বভাৱসুলভ জুবিন গাৰ্গ সদায় শিশুসুলভ তেওঁৰ আচৰণ খুহুতীয়া কথা বহুখিনি কথা পাতিলে ডক্টৰ ৰীতা চৌধুৰী বাইদেউৰ সৈতে সেয়া আমি নকৈ কোৱাৰ আপোনাক প্ৰয়োজন নাই কিন্তু তাৰ মাজৰ কেইটামান কথাই সকলোকে জোকাৰি গৈছে সেইবাবে কোৱা হৈছে যে মৃত্যুৰ দুদিন পূৰ্বে ঈশ্বৰে কৰবাত পৰিকল্পনা কৰিছিল নেকি এই পডকাষ্টটিৰ বাবে তাকো তেওঁৰ ইমান সময় নাই ৰৈ ৰৈ বিনালেৰ ইমানখিনি কাম এৰি ৰীতা চৌধুৰী বাইদেউৰ আমন্ত্ৰণ ৰক্ষা কৰি সেইদিনা পুৱাই তেওঁ উপস্থিত হৈছিল ঘৰত আৰু তাৰ পিছৰ যিখিনি কথোপকথন আকৌ এবাৰ জুবিন গাৰ্গক আৱিষ্কাৰ কৰিবৰ বাবে যিখিনি ৰীতা চৌধুৰী বাইদেউৰ প্ৰশ্ন সেই প্ৰশ্নখিনি এগৰাকী মাতৃ আৰু দৰে তেওঁ সেই প্ৰশ্নখিনি কেনেদৰে আগবঢ়াই লৈ গ'ল কেনেধৰণেৰে সেই পডকাষ্টটো তেওঁ আঁত ধৰিলে ইয়ে সকলোকে এই মুহূৰ্তত ভাষা নাই আচলতে ক'বলৈ সকলোকে আপ্লুত কৰি তুলিছে জুবিন গাৰ্গৰ যিটো এটা অস্থিৰতা সেই অস্থিৰতাৰ মাজতো প্ৰায় 1.5-2 ঘণ্টা ধৰি বহাই ৰখাটো আছিল অত্যন্ত প্ৰত্যাহ্বান ৰীতা বাইদেউৰ বাবে এই কথা ইতিমধ্যেই ৰীতা বাইদেৱে প্ৰকাশ কৰিছে আমাৰ নিউজ 18ৰ আমাৰ হৈতে হোৱা বাৰ্তালাপতো টেলিফোনিক বাৰ্তালাপতো ৰীতা বাইদেৱে কৈছে আৰু ৰীতা বাইদেউ এই মুহূৰ্তত যথেষ্ট মানসিকভাৱে ভাগি পৰিছে এটা ট্ৰমাত তেওঁ বৰ্তমান ভুগি আছে আৰু যাৰ বাবে তেওঁ অসমৰ পৰা বাহিৰলৈ যাবলগীয়া হৈছে সেই কোঠাটোত তেওঁ সোমাব পৰা নাই সেই কোঠাটোত ইণ্টাৰভিউ বা সাক্ষাৎকাৰটোৰ অন্তত যিখিনি ঘটিল সেইখিনি কথা কৈ তেওঁ বাৰে বাৰে উচুপি উঠিছে বাৰে বাৰে তেওঁ কঁপি উঠিছে গতিকে তেওঁ পাটনা দিল্লীত তেওঁ গৈছে তাৰ পৰাই তেওঁ এইখিনি কথা প্ৰকাশ কৰিছে কি হৈ আছে বৰ্তমান তেওঁৰ মনত কি চলি আছে জুবিন গাৰ্গক আমন্ত্ৰণ জনাই এই পডকাষ্টটো কৰা হৈছিল আৰু সেই পডকাষ্টত বাৰে বাৰে বাইদেৱে জুবিন গাৰ্গক স্বাস্থ্যৰ যতন ল'বলৈ কৈছিল কাৰণ আৰু এটা গ্ৰেট জাৰ্ণি অসমবাসী ৰাইজৰ বাবে আগবঢ়াবলৈ বাৰে বাৰে কৈছিল ৰীতা বাইদেৱে কাৰণ ইমানেই নহয় জুবিন গাৰ্গৰ দিব পৰা আৰু যথেষ্ট ক্ষমতা আছে আৰু যথেষ্ট ক্ৰিয়েটিভিটি আছে যথেষ্ট সৃষ্টিশীলতা আছে সেইবাবে তেওঁ বাৰে বাৰে কৈছিল যে স্বাস্থ্যৰ যতন ল'বা ভালদৰে খাবা ভালদৰে শুবা বাৰে বাৰে তেওঁ অনুৰোধ জনাইছিল প্ৰাণৰ শিল্পীগৰাকী কোনে জানে তাৰ দুদিন পিছত এই সংবাদ এটা আমি পাম ডক্টৰ ৰীতা চৌধুৰী বাইদেউ হয়তো তেনেধৰণৰ কথা কোনেও আনিব নোৱাৰে মনলৈ কিন্তু তৎসত্ত্বেও এই প্ৰাণৰ শিল্পীগৰাকী সুস্থ হৈ থকাটো মনে প্ৰাণে আমি সকলোৱে বিচাৰোঁ বাইদেউ বিচাৰে আৰু সেইবাবে তেওঁ বাৰে বাৰে অনুৰোধ জনাইছিল কিন্তু এটা অনাকাংক্ষিত অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হৈ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ যে হেৰাই যাব প্ৰাণৰ শিল্পীগৰাকী বহুখিনি কথা এই পডকাষ্টটোত যি নেকি সকলোৰে মন মগজু এই মুহূৰ্তত খলকনি সৃষ্টি কৰিছে এই পডকাষ্টটিয়ে
প্ৰাণৰ শিল্পীগৰাকীয়ে যিখিনি কথা কৈছে পডকাষ্টটিত এইখিনি কথা আমি সকলোৱে জানো কিন্তু গভীৰৰ পৰা গভীৰলৈ জুবিন গাৰ্গ আচলতে কেনেকুৱা সেইখিনি কথা উদ্ধাৰ কৰিবলৈ সেইখিনি কথা জুবিন গাৰ্গৰ মুখৰ পৰা উলিয়াবলৈ যি যৎপৰোনাস্তি চেষ্টা কৰিছে বাইদেৱে সেয়া একে আশাৰে শলাগিবলগীয়া এক প্ৰশংসনীয় এটা পদক্ষেপ তেওঁ গ্ৰহণ কৰিছে যাৰ বাবে সকলোৱে অন্তৰৰ পৰা ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছে ডক্টৰ ৰীতা চৌধুৰী বাইদেউক বহুখিনি কথা কৈছে বহুখিনি তাৎপৰ্যপূৰ্ণ কথা কৈছে অন্তিম মুহূৰ্তৰ যিখিনি কথোপকথন আছিল সেই অন্তিম মুহূৰ্তৰ কথোপকথনখিনি আচলতে সকলোকে স্তম্ভিত কৰি তুলিছে সেইবাবে বাৰে বাৰে সকলোৱে কৈছে যে এয়া ঐশ্বৰিক এয়া ব্ৰহ্মাণ্ডৰ সৈতে কিবা সংযোগ থকা এটা পডকাষ্ট এয়া ব্ৰহ্মাণ্ডই পৰিকল্পনা কৰি দিয়া এটা পডকাষ্ট আছিল পুনৰ জনাইছো ইমান ব্যস্ততাৰ মাজত ৰীতা চৌধুৰী আমন্ত্ৰণ জনোৱাৰ পিছত তেওঁ গৈ উপস্থিত হৈছিল অথচ ৰীতা চৌধুৰী বাইদেউ নিজে প্ৰস্তুত নাছিল যে কি প্ৰশ্ন কৰিব কিন্তু বাইদেউৰ মনত এটাই আছিল যে জুবিন গাৰ্গৰ কোৰত কি আছে জুবিন গাৰ্গ মানে কি হয় জুবিন গাৰ্গৰ ভিতৰৰ সেই অন্তৰ্নিহিত কথাখিনি সেই সত্তাটো সেইখিনি কথা তেওঁ উলিয়াবলৈ বহুত চেষ্টা কৰিছে বহুত যত্ন কৰিছে একেদৰে এসেন্স অফ জুবিন গাৰ্গৰ সেই এসেন্সখিনি উলিয়াবলৈ বহুখিনি তেওঁ প্ৰশ্ন কৰিছে এটা প্ৰশ্ন তেওঁ বাৰে বাৰে কৰিছে জুবিন গাৰ্গে প্ৰিয় শিল্পীগৰাকীয়ে বহুবাৰ সেই প্ৰশ্নৰ পৰা আঁতৰিবলৈ চেষ্টা কৰিছে বাইদেৱে আকৌ উভতাই আনিবলৈ চেষ্টা কৰিছে সেই বিশেষ পইণ্টটোত সেই বিশেষ প্ৰশ্নটোত গতিকে বহুখিনি সফল হৈছে আৰু এই সাক্ষাৎকাৰটো আমি পুনৰ জনাইছো এই সাক্ষাৎকাৰটোৱে এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু অসমৰ প্ৰতিগৰাকী ঘৰত প্ৰতিটো পৰিয়ালত নিশা কোনে শুব পৰা নাই এবাৰ নহয় 3, 4, 5 বাৰকৈ এই পডকাষ্টটো চাইছে সম্পূৰ্ণ 1 ঘণ্টা 20 মিনিট কিছু সেকেন্ডৰ এই পডকাষ্টটো মানুহে এবাৰ দুবাৰ 5 বাৰ 7 বাৰকৈ পৰ্যন্ত চাইছে সোশ্যাল মিডিয়াত এতিয়া এই বিষয়টোক লৈ চৰ্চা তুংগত আৰু ইতিমধ্যে আমি জনাইছো যে ভাৰতৰ ইউটিউব ভিডিঅ'ৰ মোষ্ট হাইড হিচাপে শীৰ্ষত উপনীত হৈছে এই বিশেষ পডকাষ্টটি য'ত আমি আপোনালোকক আকৌ এবাৰ দেখুৱাম ইতিমধ্যে দেখুৱাৰ প্ৰয়োজন নাই সেই বিশেষ পডকাষ্টটোত এগৰাকী মাতৃসুলভভাৱে ডক্টৰ ৰীতা চৌধুৰী বাইদেৱে যিখিনি প্ৰশ্ন উত্থাপন কৰি গৈছে আৰম্ভণিৰ পৰা 3 বছৰ বয়সৰ পৰা কেনেদৰে সংগীতৰ প্ৰতি আকৰ্ষিত হৈছিল বাদ্যযন্ত্ৰৰ প্ৰতি আকৰ্ষিত সেই কিশোৰটিয়ে এটা সময়ত সংগীতৰ পৃথিৱীখনলৈ কেনেদৰে আহিল সেই 18 বছৰ বয়সৰ পৰা সেই মায়া যিটো সংগীতৰ প্ৰতি তেওঁৰ মায়া উপজিল গান গাবলৈ আৰম্ভ কৰিলে এটা ঐশ্বৰিক তেওঁৰ কণ্ঠ সেই কণ্ঠৰ সন্মোহিনী শক্তিয়ে আজি সামৰি ৰাখিছে তেওঁৰ সৈতে উঠি অহা প্ৰজন্মখিনি গতিকে সেই শক্তিটোক বিচাৰিছিল ৰীতা চৌধুৰী বাইদেৱে তেওঁ যথেষ্টখিনি সফল হৈছে সেই বাদ্যযন্ত্ৰৰ পৰা সুৰৰ পৃথিৱীখনলৈ অহা জুবিন গাৰ্গক বিচাৰিবলৈ চেষ্টা কৰিছিল এই পডকাষ্টত আমি ইতিমধ্যে গম পাইছো সেইখিনি কথা মই আৰু নকৈ কোৱাৰ প্ৰয়োজন নাই কিন্তু তথাপিও যেহেতু আপোনালোকৰ মাজলৈ আমি ডিজিটেল লাইভৰ জৰিয়তে এই পডকাষ্টটোৰে চৰ্চা কৰি আছো তথাপিও এইখিনি কথা প্ৰাসংগিক হিচাপে উল্লেখ কৰিব বিচাৰিছো গতিকে আপোনালোকে প্ৰিয় দৰ্শক মতামত আগবঢ়াব পাৰে পডকাষ্টটি চাই যেহেতু আমি সকলো শিহৰিত হৈ আছো এই মুহূৰ্তত বহু ধৰণেৰে প্ৰতিটো ষ্টেজ জীৱনৰ প্ৰতিটো স্তৰত জুবিন গাৰ্গক নতুনকৈ আৱিষ্কাৰ কৰাৰ সেই প্ৰয়াসখিনিৰ কথা আমি কৈ আহিছো কেনেদৰে শৈশৱ কৈশোৰ কেনেদৰে স্কুলীয়া জীৱন মেট্ৰিক পাছ কৰিলে মেট্ৰিক পাছ কৰাৰ পিছত হায়াৰ সেকেন্ডাৰী জেবি কলেজ বি বৰুৱা কলেজ সেই জেবি কলেজ বি বৰুৱা কলেজৰ সেই সোণালী দিনবোৰ কলেজৰ প্ৰতি পঢ়া শুনাৰ প্ৰতি ধাউতি নাই কেৱল সংগীতক নিজৰ আত্মা হিচাপে লৈ জুবিন গাৰ্গ কেনেদৰে আগবাঢ়িছিল সেই কোৰ বস্তুখিনি সেই কোৰ কথাখিনি জানিবৰ বাবে ডক্টৰ ৰীতা চৌধুৰী বাইদেৱে বহুখিনি প্ৰশ্ন কৰি গৈছিল এই পডকাষ্টটোত জুবিন গাৰ্গক তাৰ বহুখিনি উত্তৰ দিছে বহুখিনি উত্তৰ তেওঁ এৰাই চলিবলৈ বহুখিনি প্ৰশ্ন তেওঁ এৰাই চলিবলৈ চেষ্টা কৰিছে যে ইমান সহজ নহয় জুবিন গাৰ্গ নামৰ এই সত্তাৰ পৰা সকলোখিনি কথা জুবিন গাৰ্গ কি হয় বুজিবলৈ ইমান সহজ নহয় যিখিনি গভীৰৰ পৰা গভীৰলৈ ডক্টৰ ৰীতা চৌধুৰী বাইদেৱে বুজি তাক উলিয়াবলৈ জুবিন গাৰ্গক ভাল পোৱাখিনিৰ মাজত বিলাই দিবলৈ তেওঁৰ সেই অনবদ্য প্ৰয়াস সকলোৱে শলাগ লৈছে
আমি পুনৰ জনাইছোঁ বহুখিনি স্তৰ জীৱনৰ বহুখিনি স্তৰ সেই ঘাত প্ৰতিঘাতৰ সময়ছোৱা জুবিন গাৰ্গৰ মাতৃক হেৰুৱাৰ বেদনা কাৰণ মাতৃক তেওঁ যেনেদৰে ভাল পায় প্ৰতিটো অনুষ্ঠানত প্ৰতিটো সাক্ষাৎকাৰত মাতৃৰ কথা ক'বলৈ নাপাহৰে জুবিন গাৰ্গে কাৰণ জীৱনৰ তেওঁৰ প্ৰথম শিক্ষাগুৰুৱে হৈছে মাতৃ সেই মাতৃক হেৰুৱাৰ বেদনা পাহৰিব পৰাই নাছিল কিন্তু নিষ্ঠুৰ নিয়তিয়ে আৰু মৰমৰ ভগ্নী জংকী বৰঠাকুৰকো জুবিন গাৰ্গৰ চকুৰ সন্মুখৰ পৰাই লৈ গৈছিল নিষ্ঠুৰ নিয়তিৰ সেই পৰিহাস এটাৰ পিছত আনটো ঘাট এটাৰ পিছত আনটো সংঘাতে জৰ্জৰিত কৰিছিল জুবিন গাৰ্গক কিন্তু সেই শিল্পৰ পৃথিৱীখনত সেই ঘাট প্ৰতিঘাতক শক্তি হিচাপে লৈ জুবিন গাৰ্গ কেনেদৰে আগুৱাই গৈছিল সেই ঘাট প্ৰতিঘাতখিনিক কেনেদৰে লৈছিল সেই বিষয়টো ডক্টৰ ৰীতা চৌধুৰী বাইদেৱে গভীৰৰ পৰা জানিবলৈ চেষ্টা কৰিছিল এই পডকাষ্টটিত কিমান এটা জিয়া যাতনা সেই বুকুত কঢ়িয়াই ফুৰিছিল মাতৃ আৰু ভগ্নীক হেৰুৱাৰ বেদনা পডকাষ্টত সেই কথাও আচলতে উপলব্ধি কৰিব পৰা যায় বুকুত যে একোটুকুৰা শিল বান্ধি আছে মাতৃ নামৰ এটুকুৰা শিল ভগ্নী নামৰ এটুকুৰা শিল সেই কথা উপলব্ধি কৰিব পৰা যায় ৰীতা চৌধুৰী বাইদেউৰ সেই পডকাষ্টটিত আচলতে সেই দুস্মৃতিয়ে খেদি ফুৰিছিল আৰু সেই দুস্মৃতিৰ মাজতে সৃষ্টিশীলতাৰ মাজত সোমাই পৰিছিল জুবিন গাৰ্গে সৃষ্টিৰ মাজেৰে সেই দুস্মৃতিক পাহৰিবলৈ চেষ্টা কৰিছিল জুবিন গাৰ্গে বহুখিনি কথাই বাইদেৱে এই পডকাষ্টত উল্লেখ কৰিছে কেইবাগৰাকীও দৰ্শক আমাৰ সৈতে আছে তেওঁলোকে মতামত আগবঢ়াইছে প্ৰিয় দৰ্শক মতামত আগবঢ়াব পাৰে আপুনিও নিশ্চয় এই বিশেষ পডকাষ্টটিৰ সাক্ষী হৈছে আপুনিও নিশ্চয় এই বিশেষ পডকাষ্টটি আপোনালোকে ইউটিউবত ইতিমধ্যে চাইছে লগতে আন কেইবাটাও এই মুহূৰ্তত যেহেতু আমি চৰ্চা কৰিছোঁ কেইবাটাও বিষয় যি অন্তিম মুহূৰ্তৰ বিষয়কেইটা লগতে মাজত কিছু ধেমেলীয়া কথাও যিটো ইণ্টেলেকচুৱেল লেভেলৰ কথা উল্লেখ কৰিছে জুবিন গাৰ্গে যেনেদৰে কৈছিল খুগুতীয়াকৈ যে 25 বছৰ আগতে আপোনাক লগ পোৱা হ'লে ডক্টৰ ৰীতা চৌধুৰী বাইদেউক বয়সৰ কথা সুধি সেই ইণ্টেলেকচুৱেল যিটো জুবিন গাৰ্গৰ যিটো চিন্তাধাৰণা সেই চিন্তাধাৰণাৰ সৈতে খাপ খোৱা মানুহ হিচাপে আচলতে কেনেকুৱা ধৰণৰ হ'ব তেনেকুৱা ধৰণৰ সৃষ্টি গতিকে এই বিষয়ক লৈ খুহুতীয়া কথাৰে হাঁহি ধেমালিৰ মাজেৰে এই পডকাষ্টটি সকলোৰে মন অন্তৰ সকলো চুই গৈছে আমি কৈছোঁ যে আকৌ এবাৰ জুবিন গাৰ্গক নতুনকৈ আৱিষ্কাৰ কৰাৰ যি অৱকাশ আগবঢ়ালে এই পডকাষ্টটিৰ জৰিয়তে ডক্টৰ ৰীতা চৌধুৰী বাইদেৱে আৰু সেইবাবে সকলোৱে শতকোটি প্ৰণাম জনাইছে ডক্টৰ ৰীতা চৌধুৰী বাইদেউক পঢ়া শুনাৰ কথা তেওঁ মেট্ৰিকত কেনেদৰে উত্তীৰ্ণ হ'ল 73% লৈ টেষ্টত 95% পোৱা অত্যন্ত এটা চোকা অত্যন্ত মেধাৱী এগৰাকী ছাত্ৰ আৰু তাৰ পিছত কেনেদৰে মিউজিকক নিজৰ জীৱন হিচাপে আগবাঢ়ি লৈ গ'ল নিজৰ মিউজিকক আগবঢ়াই নিজৰ সংগীতক আগবঢ়াই আজিৰ প্ৰজন্মই পেছাগত হিচাপে সংগীতক কেনেদৰে ল'ব পাৰি তাৰ যিটো মাইলষ্টোন সৃষ্টি কৰিলে জুবিন গাৰ্গে আৰু তেনেকুৱা এটা আৰু মাইলষ্টোন অসমবাসী ৰাইজে বিচাৰে অসমবাসী ৰাইজৰ উপলব্ধিখিনি ডক্টৰ ৰীতা চৌধুৰী বাইদেৱে বাৰে বাৰে জুবিন গাৰ্গক বুজাবলৈ চেষ্টা কৰিছিল যে সমগ্ৰ ভিতৰত থকা ভালখিনি সমস্বৰে উজাৰি দিবলৈ পৰামৰ্শ আগবঢ়াইছিল সেই পডকাষ্টটিত প্ৰাণৰ শিল্পীগৰাকীক কৈছে যে জুবিন গাৰ্গ মাতটোৱে কণ্ঠটোৱে এনেকুৱা এটা সন্মোহিনী শক্তি আছে যি নেকি এটা ঐশ্বৰিক শক্তি আছে সেই কণ্ঠত আৰু সেই ঐশ্বৰিক কণ্ঠই ৰীতা চৌধুৰী বাইদেউক কেনেদৰে আপ্লুত কৰিছিল কোনটো গানে কানেক্ট কৰিছিল ৰীতা চৌধুৰী বাইদেউক গংগোত্ৰীলৈ যোৱা কেদাৰনাথলৈ যোৱাৰ সময়ত জিয়াৰে জিয়া গানটি কেনেদৰে শুনিছিল 6-7 ঘণ্টাৰ সেই পদযাত্ৰাৰ সময়ছোৱাত সকলোখিনি কথাই তেওঁ উল্লেখ কৰিছিল সেই পডকাষ্টটিত আহিছোঁ অন্তিম মুহূৰ্তৰ সেই প্ৰসংগখিনিলৈ যে মুম্বাইৰ দৰে এটা স্থানত প্ৰতিষ্ঠা লাভ কৰাৰ পিছতো অসমৰ মায়াই কিয় টানি আনিলে জুবিন গাৰ্গক তপৰাই উত্তৰ দিছিল যে মই মুম্বাইত থকা হ'লে মই গুচি নহা হ'লে আজি মিছন চাইনা কাঞ্চনজংঘা জন্ম নহ'লহেঁতেন আন এটা অত্যন্ত চুই যোৱা কথা যে পুনৰ জনমতো মই জুবিন গাৰ্গ হিচাপে জন্ম ল'ব বিচাৰোঁ মই আকৌ পুনৰ জনমত জুবিন গাৰ্গেই হ'ব বিচাৰোঁ এই কথাই সকলোৰে হৃদয় থান বান কৰি পেলাইছে I am a self-made guy. Almost all people are alone. I am also alone.
but I am strong. হয় সকলো মানুহে অকলশৰীয়া কিন্তু তাৰ মাজতে নিজকে কেনেদৰে শক্তিৰ নিজে এটা শক্তি হৈ থিয় দি আছে নিজে এটা শক্তি হৈ সৃষ্টিৰ মাজত থিয় হৈ আছে সেই কথাও এই পডকাষ্টৰ জৰিয়তে জুবিন গাৰ্গে কৈ গ'ল সমগ্ৰ তেওঁৰ অনুৰাগীসকলক সময় নাই সেইবাবে ডক্টৰ ৰীতা চৌধুৰী বাইদেউক আমন্ত্ৰণ জনাইছিল ষ্টুডিঅ'ত এবাৰ আহিবলৈ ষ্টুডিঅ'ত আহিলে দেখিবলৈ পাবা যে মই কিমান মানুহৰ লগত কাম কৰোঁ সমান্তৰালকৈ যি মহানুভৱতা জুবিন গাৰ্গৰ মহানুভৱতা জুবিন গাৰ্গৰ যি মানৱ দৰদী সত্তা সেই মানৱ দৰদী সত্তাৰ কথাও তেওঁ এই পডকাষ্টতে কৈ গ'ল যে মুখ্যমন্ত্ৰীৰ ওচৰলৈ ইমান মানুহ নাযায় যিমান মানুহ মোৰ ঘৰলৈ আহে মই কাকো বিমুখ কৰিব নোৱাৰোঁ তেওঁ বাৰে বাৰে কৈছে মোৰ ইনকামিঙতকৈ আউটগোয়িং বেছি তেওঁ ইমান ভাল পায় মানুহক সহায় কৰি আজি জুবিন গাৰ্গৰ উদ্যোগৰ বাবে বহুতেই নতুন জীৱন লাভ কৰিছে সেয়াও আৰু নকৈ কোৱাৰ প্ৰয়োজন নাই জটিল ৰোগত আক্ৰান্ত বহু লোকক তেওঁ নতুন জীৱন প্ৰদান কৰিছে ৰাইজে নখ জোকাৰিলে নৈ বয় এগৰাকী শিল্পীয়ে যেতিয়া মাত দিব জুবিন গাৰ্গৰ দৰে শিল্পীয়ে যেতিয়া ছ'চিয়েল মিডিয়াত কাৰোবাৰ বাবে সহায় ভিক্ষা কৰিব তেতিয়াহ'লে কোন ৰৈ থাকিব পাৰে ৩০-৪০ লাখ টকাৰ প্ৰয়োজন হোৱা উন্নত চিকিৎসাৰ বাবে কোনো দুৰ্গত লোকক আৰ্তজনক সহায় কৰিবৰ বাবে সদায় মাত মতা সেইগৰাকী শিল্পীয়ে হৈছে জুবিন গাৰ্গ বহুতকে নতুন জীৱন দান কৰা জুবিন গাৰ্গ গতিকে সেইখিনি কথাও কৈছে যে মুখ্যমন্ত্ৰীৰ ঘৰত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়তো হয়তো ইমান মানুহ নাযাব কোনো মন্ত্ৰীৰ ঘৰতো হয়তো ইমান মানুহ নাযায় যি মোৰ ঘৰলৈ আহে এখন গাঁৱেই উঠা দি আহে মোৰ ঘৰলৈ গতিকে কিমান ধৰণৰ এটা বাৰ্তা তেওঁ প্ৰদান কৰিছে যে মানৱতাৰ এটা বাৰ্তা এগৰাকী শিল্পীৰ সেই মানৱীয় গুণৰ কথা এনেদৰে তেওঁ প্ৰকাশ কৰি গ'ল সেই পডকাষ্টত মানুহৰ শিল্পী নহয় আচলতে মানুহৰ মানৱীয় গুণ কিমান প্ৰয়োজন সেই বাৰ্তাও তেওঁ দি গ'ল আকৌ এবাৰ এই পডকাষ্টৰ জৰিয়তে তেওঁ কেৱল শৰীৰটোক বিশ্বাস কৰে তেওঁৰ বাবে কোনো সোল নাই কোনো আত্মা নাই তেওঁ কেৱল নিজৰ ব্ৰেইন তেওঁৰ মগজুক জানে আৰু তেওঁ কেৱল মাত্ৰ শৰীৰটোক চিনি পায় পৃথিৱীক দুটা বস্তুৱে চলায় এটা হৈছে মগজু আনটো হৈছে হৃদয় মই লাখ লাখ মানুহৰ লগত থাকোঁ ইট ইজ হাৰ্ড টু কণ্ট্ৰল মি আৰু অন্তিম মুহূৰ্তৰ সেই কথাখিনি আমি আকৌ আহিছোঁ সেইবাবেই বাৰে বাৰে কোৱা হৈছে এয়া আছিল এটা ঐশ্বৰিক পডকাষ্ট এয়া ব্ৰহ্মাণ্ডৰ সৈতে সংযোগ থকা এটা পডকাষ্ট য'ত নেকি সাগৰৰ কথা বাৰে বাৰে উল্লেখ কৰিলে এই পডকাষ্টটোত আই উইল প্লে উইথ দ্য ৱেভছ মই সাগৰত খেলি ভাল পাওঁ ৰৈ ৰৈ বিনালেৰ কথা ক'লে ডক্টৰ ৰীতা চৌধুৰী বাইদেউ যে মোৰ চিনেমাখন চাবা সাগৰতে আৰম্ভ আৰু সাগৰতে শেষ আৰু এই কথাইখিনি সকলোকে জোকাৰি গৈছে এয়া কি কথা ক'লে জুবিন গাৰ্গে যি কথা মাত্ৰ দুটা দিনৰ পিছত তেওঁৰ জীৱনৰ সৈতে জড়িত হৈ পৰিল সাগৰত সাঁতুৰি ভাল পোৱা সাগৰৰ ঢৌৰ সৈতে খেলা কৰি ভাল পোৱা জুবিন গাৰ্গে সেই সাগৰ তলিত শুই থাকিব আৰু এই কঠোৰ সত্য চিৰন্তন সত্য যি সাগৰখনকে চুলে অৱশেষত জুবিন গাৰ্গে সেই সাগৰতেই যেন জীৱন নাটৰ বাট সামৰিলে জুবিন গাৰ্গে এটা বৰ্ণিল জুবিন যুগৰ এটা অকাল পৰিসমাপ্তি ঘটালে জুবিন গাৰ্গে সাগৰ ভাল পাওঁ সাগৰৰ ঢৌৰ সৈতে খেলি ভাল পাওঁ গতিকে ৰৈ ৰৈ বিনালে সাগৰক লৈ কৰা এখন ছবি সংগীতক লৈ কৰা এখন ছবি যি সাগৰত আৰম্ভ হয় সাগৰতে শেষ হয় মুম্বাইৰ কথা কৈছে মুম্বাইত অতি বৰিং তেওঁৰ সেই 12 বছৰীয়া সেই মুম্বাইৰ যাত্ৰাটো য'ত নেকি ৰাজেশ খান্না মৰি গ'ল মাত্ৰ এটা বাতৰি ওলাল কিন্তু মই তাত কৈছিলোঁ মই মৰিলে অসমত 7 দিন বন্ধ হ'ব সঁচাকৈ আজি 9 দিন হ'ল আজি 9 দিন ধৰি অসম স্থবিৰ হৈ আছে আজি 9 দিন ধৰি অসম শোকৰ সাগৰত বুৰ গৈ আছে আজি 9 দিন ধৰি অসম বাকৰুদ্ধ হৈ আছে অৱশ্যে ন্যায়ৰ দাবীত সকলো এই মুহূৰ্তত সৰব হৈ আছে কিন্তু হেৰুৱাৰ বেদনাত আজি সকলো দগ্ধ জুবিন গাৰ্গক হেৰুৱাৰ বেদনাত আজি সকলো বাকৰুদ্ধ সকলো স্তব্ধ চৌদিশে কেৱল অমানিশা গতিকে ৰজাৰ দৰে জীয়াই থাকিব বিচৰা জুবিন গাৰ্গ সঁচাকৈ ৰজাৰ দৰে আহিল ৰজাৰ দৰে গুচি গ'ল এখন জনসমুদ্ৰৰ মাজেৰে এয়াই আছিল জুবিন গাৰ্গ
আৰু সেই জুবিন গাৰ্গে গাইছিল মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ আৰু সেই অনুভৱেৰেই আজি অনুভৱী প্ৰতিগৰাকী অসমীয়া মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ আৰু সেই অনুভৱতেই আজি অসমবাসী বাকৰুদ্ধ শোকস্তব্ধ আৰু সেই প্ৰাণৰ শিল্পীগৰাকীক এই জনমত আৰু কেতিয়াও নাপাম সেই কথাৰে এই মুহূৰ্তত আজি প্ৰতিগৰাকী অসমীয়াই কান্দিছে মাথো কান্দিছে আকৌ এবাৰ জুবিন গাৰ্গক বিচাৰি পোৱাৰ বাবে ডক্টৰ ৰীতা চৌধুৰী বাইদেউৰ এই পডকাষ্টক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা চলি আছে আৰু বাইদেউৰ এই পডকাষ্টে আমি পুনৰ জনাইছোঁ জুবিন গাৰ্গৰ অসমীয়াৰ হৃদয়ত যিটো স্থান আছিল সেই স্থান যেন আকৌ বহুখিনি বঢ়াই দিলে আৰু সেইবাবে প্ৰতিগৰাকী অসমীয়াৰ দৰে আমিও জনাইছোঁ ডক্টৰ ৰীতা চৌধুৰী বাইদেউলৈ অলেখ ধন্যবাদ কৃতজ্ঞতা ঐশ্বৰিক এটা পডকাষ্ট যি ঐশ্বৰিক পডকাষ্ট যি ব্ৰহ্মাণ্ডৰ সৈতে সম্পৰ্ক থকা এটা পডকাষ্ট হিচাপে চৰ্চিত যি নেকি এতিয়া ভাৰতৰ ইউটিউবৰ মষ্ট হাইড ভিডিঅ'ৰ শীৰ্ষত উপনীত হৈছে ইউটিউবৰ ট্ৰেণ্ডিঙৰ শীৰ্ষত উপনীত হৈছে জুবিন গাৰ্গৰ সৈতে গৰিয়সীৰ সম্পাদক বিশিষ্ট সাহিত্যিক ডক্টৰ ৰীতা চৌধুৰী বাইদেউৰ এই পডকাষ্ট জনাব পাৰে প্ৰিয় দৰ্শক আপোনাৰো মতামত এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লৈছোঁ নমস্কাৰ